নমস্কাৰ বন্ধুসকল, আজি মই আহিলোঁ নলবাৰীৰ সৰ্থেবাৰীত থকা কৃষ্ণগুৰু সত্ৰত। ইয়াতে আহি এটা নতুন ভিডিঅ' বনাম বুলি ভাবিলোঁ আপোনালোকৰ কাৰণে। প্ৰথমে পিংকু চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ভিডিঅ'টো বেছিকৈ এতিয়া আৰম্ভ হ'লেই, বেছি কথা ক'বলগীয়া নাই। এইটো আপোনাৰ নলবাৰীৰ পৰা কিছু দূৰ আগত যোনটো সৰ্থেবাৰী কৃষ্ণগুৰু সত্ৰ, যাক আপোনালোকে হয়তো নসত্ৰ বুলিও জানে, আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্টত আছে। আপোনালোকে কেতিয়াবা আহিব ইয়াত বহুত দূৰৰ পৰা ভক্তসকল আহে এই কৃষ্ণগুৰু সত্ৰত। এইটো যোনটো মেইন কীৰ্তন ঘৰলৈ যোৱা ৰাস্তাটো, আমি কীৰ্তন ঘৰৰ একচুৱেলি আমি ভিতৰতে প্ৰৱেশ কৰিলোঁ। এইখন দুৱাৰেদি আমি সোমাই আহিলোঁ ভিতৰলৈ। সোমাইলে এনেকুৱা দৃশ্য দেখিব পাব। সেইটো ভিতৰলৈ যোৱা ৰাস্তা। সেইটো আপোনালোকে দেখিব পাইছে এটা পুখুৰী। পৰিৱেশটো কিমান শান্তি, কোনো চিঞৰ বাখৰ হাই মানে তেনেকৈ কোনো হুলস্থুলীয়া পৰিৱেশ নাই। পৰিৱেশ একদম শান্তিমূলক পৰিৱেশ, ঠাণ্ডা চাৰিও চাইডে। আহি ইয়াত অনুভৱ হয় যেন মানে কিবা ঈশ্বৰৰ লগত মানে কিবা সম্পৰ্ক থকা যেনেই লাগে। ইমান শান্তি আছে ইয়াত। আপোনালোকে দেখিব পাইছে ভক্তসকল আহি আছে। আমি এতিয়া আস্তে আস্তে ভিতৰলৈ আহি আছোঁ। এইটো যিটো অলপ আগত দেখিছিলোঁ পুখুৰীটো, অলপ আপোনালোকৰ ওচৰৰ পৰা দেখাওঁ পুখুৰীটো। এইটো চাওক, এইটো আপুনি কীৰ্তন ঘৰলৈ সোমাওঁতে ইয়াতে ভৰি হাত ধুব পাৰে, ব্যৱস্থা কৰা আছে। হয়তো এইটো কাৰণে চিৰি দিয়া হৈ আছে। আৰু ভৰি হাত ধুবৰ কাৰণে আপোনালোকৰ সোমাই অহা ফ্ৰণ্ট গেটতেও আছে ভৰি হাত ধোৱা সুবিধা কৰা হৈ আছে। এয়া মাছ দেখিব পাইছে আপোনালোকে, সত্ৰৰ পুখুৰীত বহুত ডাঙৰ ডাঙৰ মাছ আছে। মইতো দূৰৰ পৰা দেখাইছোঁ, আপোনালোকে ধৰিব পাৰিছে নে গম পোৱা নাই। অলপ এইটো ছাইড দেখাই দিছোঁ। চাওক কি সুন্দৰকৈ সজাই ৰাখিছে, যেন কোনোবা বাগিচাতে আমি সোমাই আহিছোঁ। এইটো মেইন কীৰ্তন ঘৰলৈ যোৱা মেইন দুৱাৰখন এইখন। কি সুন্দৰকৈ সজাই ৰাখিছে, ডিজাইন দিয়া হৈ আছে সুন্দৰকৈ। মই হয়তো আপোনালোকক ইমানকৈ দেখাব পৰা নাই। আপোনালোকে আহি পেলাই যিমানখিনি ভাল পাব ইয়াত, এয়া আপোনালোকক অলপ ওচৰৰ পৰা দেখাব চেষ্টা কৰিছোঁ। এইটো কি সুন্দৰ মিনাৰ। একচুৱেলি মিনাৰটো হিন্দীত কয় সম্ভৱ, ইংলিছত টাৱাৰ বুলি কয়। অসমীয়াত কি কয় মই নাজানো, আপোনালোকে জানিলে কমেণ্টত জনাব। দেখিব পাইছে কিধুনীয়া ফুল আৰু সৈতে সজাই থৈছে প্ৰৱেশ দুৱাৰটো। এইটো মেইন কীৰ্তন ঘৰলৈ সোমোৱা দুৱাৰটো, ৰাস্তাটো হয়তো এইফালেদি যাব পাৰে, আৰু আগেদিও ৰাস্তা আছে ছাইডেদি। আমি ভিতৰলৈ আহি আছোঁ, দেখিব পাইছে। এইখন প্ৰৱেশ দুৱাৰ হয়। এইখন গেটখন দেখিছে, সেইটোৱে হ'ল মেইন কীৰ্তন ঘৰটো। এইটোৱে প্ৰৱেশ দুৱাৰ, এইফালেদি সোমাই যাব পাৰে। এইটো চাওক, আমি পিছফালে বাৰু কেমেৰাটো বহাই দিছোঁ। এইটো অলপ কীৰ্তন ঘৰৰ ছাইডটো দেখাইছোঁ। আপোনালোকে এই আগেদি এটা ৰাস্তা আছে, এইফালেদি এই ৰাস্তাটো দেখিব পাৰিছে সম্ভৱ।
সেইফালেও কীৰ্তন ঘৰলৈ আহিব পাৰে। আৰু এখন ইয়াত সৰু সৰু ফুল গছ, বেলেগ ধৰণৰ গছ ৰোৱা হৈ আছে। এইটো হ'ল আপোনাৰ কৃষ্ণগুৰু সত্ৰৰ সংগ্ৰহালয়। ইয়াত নানান ধৰণৰ বস্তু আছে এই সত্ৰৰ লগত জড়িত থকা পুৰণি। আপোনালোকে কেতিয়াবা আহিলে চাব পাৰিব। মইতো ভিতৰত সোমাব পৰা নাই, দেৰি হ'ল কাৰণে। এইটো কীৰ্তন ঘৰৰ মেইন দুৱাৰটো। এইফালে আপোনাৰ আগত থাকে ছাত্ৰ ছাত্ৰীসকল থকা তেওঁলোকৰ বাসস্থান আছে। আগলৈ গ'লে পাব। ইমানখিনি এতিয়া মই নাযাওঁগৈ, অলপ ছাইডৰ পৰা দেখাইছোঁ অলপ। এইটো সংগ্ৰহালয়টো বাহিৰ ছাইডটো। এইটো আমি আহিলোঁ এতিয়া মেইন কীৰ্তন ঘৰ। কীৰ্তন ঘৰটো দুৱাৰ বন্ধ হৈ আছে, আমি অলপ ছাইডেদি যাম। আপোনালোকে চাব কীৰ্তন ঘৰটো। তাত কৃষ্ণগুৰু লিখা আছে খিৰিকীসমূহত। এই কীৰ্তন ঘৰটো আপোনাৰ এছিয়াৰ ভিতৰত সৰ্বোতকৈ ডাঙৰ কীৰ্তন ঘৰ। ইয়াত য'ত একেলগে আপোনাৰ 10জন ভক্ত একেলগে বহিব পাৰে। আপোনালোকে ইয়াত এতিয়া কেমেৰাত হয়তো ধৰিব নোৱাৰিব পাৰে কিমান ডাঙৰ। আপোনালোকে নিজে যেতিয়া আহিব তেতিয়া গম পোৱা যাব যে আপোনালোকে অনুভৱ কৰিব এইটো সঁচাই বহুত ডাঙৰ। কিহৰ কাৰণে ইয়াক এছিয়াৰ ভিতৰত ডাঙৰ কীৰ্তন ঘৰ বুলি কোৱা হৈছে। ইয়াত 10,000 ভক্ত একেলগে বহিব পাৰে। আমি গৈ আছোঁ, কিন্তু মেইন সন্মুখৰ দুৱাৰখন পোৱাই নাই। সন্মুখৰ নহয়, ছাইডৰ দুৱাৰখন। আমি সন্মুখৰ দুৱাৰখন অলপতে আহিলোঁ, তাৰপৰা বন্ধ হৈ আছিলে। আহি আছোঁ যদিও আমি ইখন দুৱাৰ পোৱাহি নাই। আপোনাক খিৰিকী দি আপোনাক দেখাব চেষ্টা কৰি ভক্তসকল বহি আছে। আপোনালোকে আহিলে জানুৱাৰী মাহত আহিব ইয়াত। এনেইতো প্ৰতি বছৰে যেতিয়াই তেতিয়াই আহিব পাৰে, কিন্তু জানুৱাৰী মাহত আহিলে কিয়নো ইয়াত পালনাম বুলি এটা অনুষ্ঠান হয়। এই অনুষ্ঠানটোত আপোনাৰ ভাৰতৰ চাৰিও চাইডৰ মানুহ আহে, অসমৰো যায়, চব চাইডৰ পৰা মানুহ। আপোনালোক আহিব 2-3 দিন থকাকৈ ইয়াত। এইটো অলপ আপোনালোকক কীৰ্তন ঘৰটোৰ ভিতৰতো দেখাবলৈ চেষ্টা কৰিছোঁ। মই কিমানখিনি ধৰিব পাৰিছে গম পোৱা নাই। ইয়াত গুৰুজনা আহিছে, প্ৰসাদ বিলোৱা সময় হৈছে। চাওক ভিতৰটো। এইয়া আমি আগলৈ যাওঁ। ভিতৰলৈ নাযাওঁ, আমি দুৱাৰৰ মুখৰ পৰাই অলপ ভিতৰটো দেখাবলৈ চেষ্টা কৰোঁ আপোনালোকক। ইমান ডাঙৰ সেইটো প্ৰথম মূৰৰ গেটখনলৈ দুৱাৰলৈ আপোনাৰ কেমেৰা নাযায়। এতিয়া আহিলোঁ আমি যোনটো কৃষ্ণগুৰু সত্ৰৰ আপোনাৰ লাইব্ৰেৰীলৈ আহিলোঁ। এইটো লাইব্ৰেৰী হয়। ইয়াত এই সত্ৰৰ বিষয়ে বহুত ধৰণৰ কিতাপ আছে। তাৰ বাহিৰেও ধৰ্মমূলক কিতাপ আছে ইয়াত, আপোনালোকে পঢ়িব পাৰে আহিলে কেতিয়াবা। ইয়াতে আছে, কিনিও নিব পাৰে আপোনালোকে ঘৰলৈ, ঘৰত নি পঢ়িব পাৰে। বন্ধুসকল, ভিডিঅ'টো আজি লম্বা হৈছে বেছি, আৰু বেছি নকওঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ভিডিঅ'টো সমাপ্ত কৰোঁ। নমস্কাৰ।